গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই ফাতেমা আসমিন। ৰাস মহোৎসৱত লটাৰী খেল অনুষ্ঠিত কৰা কমিটিসমূহৰ বাবে এই মুহূৰ্তত এটা বেয়া খবৰ। লটাৰী খেলক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এইবাৰ ৰাস মহোৎসৱত কোনো পৰ্যায়ত লটাৰী খেল অনুষ্ঠিত কৰিব দিয়া নহ'ব। কোনো কমিটিয়ে পাতিব নোৱাৰিব লটাৰী খেল। পূৰ্বে এই নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে, কিন্তু বিভিন্ন ৰাস কমিটিয়ে লটাৰীৰ অনুমতি বিচাৰি দাখিল কৰিছিল আবেদন। সেই সকলো আবেদন খাৰিজ কৰিছে উচ্চ ন্যায়ালয়ে। উপহাৰ কুপন লাকি ড্ৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা। নলবাৰী, পলাশবাৰী, হাউলিকে ধৰি বহু ঠাইত এইবাৰ নহ'ব লটাৰী খেল। আগতে এই সকলো স্থানসমূহতে ব্যাপক ৰূপত অনুষ্ঠিত কৰা হৈছিল লটাৰী খেল, কিন্তু এইবাৰ অনলাইন বা অফলাইন কোনো মাধ্যমতে পাতিব নোৱাৰিব লটাৰী খেল। ইতিমধ্যে সকলো লটাৰী খেল নিষিদ্ধ ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে। অক্টোবৰত এই নিৰ্দেশনা জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে, যাৰ পিছতে অনুমতি বিচাৰি একাংশ লোকে আবেদন কৰিছিল, কিন্তু সেই সকলো আবেদন খাৰিজ কৰিছে উচ্চ ন্যায়ালয়ে। তাৰ পিছতে লটাৰী খেলক লৈ এক কঠোৰ হৈ পৰা দেখা গৈছে গুৱাহাটী উচ্চ ন্যায়ালয়।